हेलो बंधु बान्धवी सकल बहुत दिनर मूरत एटा लंग भिडिओ লৈ আহিছো लंग भिडिओ মানে নহয় আৰু ব্লগ হিচাপে নহয় যেহেতুকে আজি দেওবাৰ ৰান্ধিব ওলাইছো গাহৰি মাংস ভাবিলো আপোনালোকৰ আগত শেয়াৰ কৰো এয়া দেখিছেনে গাহৰি মাংস আৰু এয়া আলু ফ্ৰাই কৰি লৈছো ধুনিয়াকে আলুখিনি ফ্ৰাই কৰি ললে মানে ভাঙি যোৱাত চান্স নাথাকে এয়া বিলাহী লগতে পিয়াজ আৰু আদা নহৰু পেষ্টটো বনাই লৈছো আৰু যি সকলে মাংস মানে গাহৰি মাংসটো নাখায় প্লিজ ভিডিওটো স্কিপ কৰিব দেই আৰু ইয়া দেখিছেনে আলুখিনি ৰঙচুৱাকে মই ধুনিয়াকে ভাজি লম এয়া ভাজি লোৱা হৈছে যেহেতুকে মানে গা ভাল নাছিলে হেবাবে বহুত দিন ভিডিও বনোৱা নাছিলো আৰু এতিয়া যেহেতুকে সুস্থ ভাবিলো আপোনালোকৰ আগতো ভিডিও দিম আৰু লাহে লাহে এটা দুটাকে আৰু ইয়া দেখিছেনে তেল গৰম কৰি মই আদা নহৰু পেষ্ট দি দিছো লগতে পিয়াজখিনিও ইয়াতে একেলগতে মই গুৰি কৰি লৈছিলো এখিনি দি ভালদৰে ৰঙচুৱা হলকে ফ্ৰাই মছলাখিনি ভাজি হোৱাৰ পাছত এতিয়া মই জিতু বিলাহী কেঁচা বিলাহী পেষ্ট কৰিছিলো যে সেইকাৰণে ৰঙা হোৱা নাই দেই আৰু এয়া হৈছে হালধি আৰু কাশ্মীৰ ৰেড চিলি লগতে অকমান গৰম মছলা পানীত ঘুলি পেলাই দিছো তেতিয়া মানে মছলাখিনি লাগি নধৰে হেতু সকলোৱে বাৰু জানে আৰু এয়া হৈছে গাহৰি মাংসখিনি ভালদৰে তেল উলুৱাই অহালৈকে মই এইখিনি ভাজি লম দেই এয়া দেখিছে নিশ্চয় আৰু কোনে কোনে এনে ধৰণে খাই ভাল পাই জনাবচোন আৰু পিয়াজখিনি যদি আপোনালোকে পেষ্ট বনাই দিয়ে ন তেতিয়া মানে গ্ৰেভিটো বিৰাতে সুন্দৰ হয় যদি এনে ধৰণে ৰান্ধি খনাই বা খাই চাবচোন ইয়া দেখিছেনে ধুনিয়াকে তেল ওলাই আহিছে আৰু ইয়াৰ পাছত মই যিখিনি আলুখিনি যে ফ্ৰাই কৰি ৰাখিছিল আলুখিনি এয়া দি দিছো আৰু আলুখিনি দিয়াৰ পিছত বেছি সময় নালাগে অকমান গৰম পানী ব্যৱহাৰ কৰিম ইয়া ধুনিয়াকে মাংসখিনি ফ্ৰাই হৈ গৈছে দেখিছেনে মাংসখিনি যেটো বহুত ভাল আছিল হেকানে বেছি মানে মই বইল নকৰাকে বনাইছো দে কিছুমানেটো বইল কৰিয়ে বনাই বাৰু যেহেতুকে মাংসটো বিৰাতে কোমল আছিল খাবলে বিৰাতে সোৱাদৰ হয় এনেকুৱা মাংস বইল নকৰিলেও হয় আপোনালোকে ইয়া দেখিছে মাংসখিনি বা তেল ওলাৰ পিছত মই আলুখিনি দি দিছো আলুখিনি ধুনিয়াকে ভাজা হোৱাৰ পাছত এয়া অকমান গৰম পানী ব্যৱহাৰ কৰিছো আপোনালোকক যিমানটো প্ৰয়োজন হিমানটো দি দিব আৰু মই গৰম পানীখিনি ভালদৰে উতল এটা অহালৈকে ইয়া দেখিছে উতল আহি গৈছে এয়া মাংস ৰেডি হৈ গৈছে এনে ধৰণে খাই যে বিৰাতে ভাল লাগে আৰু যেহেতুকে হেলথ ইছ্যুৰ বাবে বহুত দিন ৰন্ধা বঢ়া ভালদৰে কৰা হোৱাই নাছিলে আৰু হেবাবে আজি যেহেতুকে ভালকে খাস খাওঁ যেহেতু আজি দেওবাৰ আৰু লগে ভাগে খালো এয়া আমাৰ আলহীও আহি আছে দেই বা ছোৱালীজনী লগতে এয়া বা আমি গোটেইকিটা পকাতে বহি সুন্দৰকৈ ভাত খাস খালো আৰু ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে জনাব ভিডিওটো কৰি ৰাখিছো মেমৰি হিচাপে কেতিয়াবা চাইও এনে ধৰণে ভাল লাগে আৰু মাংস গ্ৰেভিখিনি দেখিছেনে আজিলৈ আহিছো দেই বাই